প্ৰচাৰ কাৰ্যৰ ক্ষেত্ৰত এতিয়ালৈকে আমি খুব ডাঙৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰা নাই। আমাৰ ঠায়ে ঠায়ে আমি বহু লোকক লগ পাইছোঁ আৰু ভৱিষ্যত মানে ইয়াৰ পিছত লাহে লাহে সভা সমিতিবিলাক আৰম্ভ হ'ব। আৰু আমাৰ দলৰ আৰু ভাৰতীয় জনতা পাৰ্টি দুয়োটা দলে যৌথভাৱে প্ৰতিটো অঞ্চললৈ গৈছে আৰু তৃণমূল পৰ্যায়লৈকে আমাৰ নিৰ্বাচনটোত মুখামুখি হ'ব পৰাকৈ আঞ্চলিক ভিত্তিত বুথলৈকে আমি যৌথ কমিটি ইতিমধ্যে গঠন কৰা আৰম্ভ কৰিছোঁ। আমি আশা কৰিছোঁ যে কলিয়াবৰৰ নিৰ্বাচনত এটা এইবাৰ অভিলেখ স্থাপন হ'ব। পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি ইয়াত মিত্ৰজোঁটৰ NDAৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব। যুৱ কংগ্ৰেছকে ধৰি কংগ্ৰেছৰ বহুখিনি বিষয়ৰ আজি যোগদান কৰা দেখিবলৈ পোৱা গৈছে। আজি কলিয়াবৰত যি সমষ্টি ভিত্তিত যুৱ কংগ্ৰেছ আছিল, যুৱ কংগ্ৰেছৰ সভাপতি পিংকু কলিতাকে ধৰি সাধাৰণ সম্পাদক আৰু গোটেই সমিতিৰ বিষয়ববীয়াসকল, মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, তেখেতসকলে আজি অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে। আমি তেখেতসকলক অসম গণ পৰিষদ দলৰ পৰিয়াললৈ আদৰি লৈছোঁ। বিগত 30 বছৰ ধৰি কলিয়াবৰ অৱসৰ দুৰ্গ হিচাপে হৈ আছে। দেখা গৈছে কংগ্ৰেছৰ যিসকল আছিল সৈনিক তেওঁলোক আহি অৱসৰত যোগদান কৰিছে। মানে ইয়াত আৰু অন্য দল বিশেষকৈ কংগ্ৰেছ ইয়াত নাথাকিব নেকি কলিয়াবৰ? মই তেনেকৈ এটা দলৰ কথা কেতিয়াও ক'ব নোৱাৰোঁ বা মই নকওঁ। কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল আৰু কলিয়াবৰত এটা সময়ত কংগ্ৰেছৰ পৰা বিধায়কো নিৰ্বাচিত হৈছিল। কিন্তু কলিয়াবৰত আমি স্বাধীনতাৰ পিছৰ পৰাই যদি দেখোঁ, কংগ্ৰেছতকৈ হয়তো ছ'চিয়েলিষ্ট পাৰ্টি, জনতা পাৰ্টি, তাৰপিছত অসম গণ পৰিষদ, এনেধৰণে কংগ্ৰেছৰ বিপক্ষে থকা দলটোৱে ইয়াত বেছিকৈ আগবাঢ়ি যায়। সেইকাৰণে আজি কলিয়াবৰত কংগ্ৰেছ দলৰ যিখিনি ব্যক্তি, তেখেতসকল আমাৰ মাজৰে ব্যক্তি। মানে তেখেতসকলো আমাৰ নিচিনা সামাজিকভাৱে আমি একেলগেই থাকোঁ তেওঁলোকৰ লগত, একে ব্যৱস্থাৰ মাজত আমাৰ কোনো পাৰ্থক্য নাই। কিন্তু তেখেতসকলে ৰাজনৈতিকভাৱে এটা দলত আছিল। আজি আকৌ তেখেতসকলে যিহেতু অসম গণ পৰিষদ দললৈ আহিছে, আমি ভাবিছোঁ কংগ্ৰেছৰ হয়তো ইয়াতে পুনৰ আগবাঢ়ি যোৱাত কিছু পলম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।